আজি ৰামকৃষ্ণ সেৱাশ্ৰমৰ নতুন মন্দিৰ আৰু শতবাৰ্ষিকী অনুষ্ঠানত যোগদান দিবলৈ মই শিলচৰলৈ আহিছিলোঁ। দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহতো মই যোগদান কৰিলোঁ। ইয়াৰ লগে লগে প্ৰায় 22-23 কোটি টকা ব্যয়েৰে শিলচৰত 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ইউনিট এটা স্থাপন হ'ব, তাৰো আধাৰশিলা স্থাপন কৰিলোঁ। 26 কোটি টকাৰে ইণ্টিগ্ৰেটেড DC অফিচৰ কাষতে এটা চাৰ্কিট হাউচ নিৰ্মাণ হ'ব, তাৰো আধাৰশিলা স্থাপন কৰিলোঁ। আৰু শিলচৰলৈ যথেষ্টখিনি ডেভেলপমেণ্ট কাম হৈ আছে। এই কামবিলাক যাতে খুব ভাল কৰি হয় তাৰ প্ৰতিও মই চকু ৰাখিম, দৃষ্টি ৰাখিম। আৰু মই ভাবোঁ যে এই অনুষ্ঠানবিলাকে বৰাক উপত্যকাৰ ৰাইজৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰিব। স্যাৰ, আজি ৰামকৃষ্ণ মিছনত আপুনি গ'লে গৈ তাতে কিবা আপুনি এটা ঘোষণা কৰিছিলে, শুনিলে না? মই ক'লো এই কথাখিনি। এডভান্টেজ আছামৰ পৰিপ্ৰেক্ষিত আমাৰ বৰাক অঞ্চলত ইণ্ডাষ্ট্ৰিয়েল আন্তঃগাঁথনি কি হ'ব? গোটেই কথাটো নিৰ্ভৰ কৰে মাটিৰ ওপৰত। আমি কিমান মাটি যোগাৰ কৰিব পাৰিম। গতিকে এতিয়া আমি ডিচিসকলক কৈছোঁ যে কোনে কেনেকৈ ক'ত মাটি দেখুৱাব পাৰে। যদি বৰাক উপত্যকাত আমি মাটি দেখুৱাব পাৰোঁ, ইয়াতো উদ্যোগ আহিব। গতিকে গোটেইটো ডিপেণ্ড কৰে জিলাত কিমান মাটি আছে আৰু কিমান মাটি বিতৰ্ক নোহোৱাকৈ দিব পাৰে। আমি কোনো আৰ্গুমেণ্ট বা ডিবেটত গৈ মাটি ল'ব নোখোজোঁ। গতিকে যিমানখিনি মাটি আমি আগবঢ়াই দিব পাৰিম সিমানে অসমত উদ্যোগ আহিব। স্যাৰ, এতিয়া সাংবাদিকৰ প্ৰশ্ন নহয়, এতিয়া আমি মেমৰেণ্ডাম এখন আপোনাক চাই দিব।